মৰমৰ ছাত্ৰছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে দশম শ্ৰেণীৰ অৰ্থাৎ HSLCৰ ইলেক্টিভ জিঅ'গ্ৰাফীৰ লেচন 5ৰ জাপানৰ আঞ্চলিক ভূগোল নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। 1 নম্বৰ প্ৰশ্নত কি কৈছে? জাপান দেশৰ ভৌগোলিক অৱস্থান সম্পৰ্কে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এছিয়া মহাদেশৰ পূব প্ৰান্তত জাপান দেশখন অৱস্থিত। জাপান দেশখন প্ৰশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতো সৰু ডাঙৰ দ্বীপ সমষ্টি। জাপান প্ৰধানকৈ 4টা দ্বীপ যেনে হকাইডো, হনচু, চিকবু আৰু কিউচিড আৰু ৰিউকিউ দ্বীপকে ধৰি বহুতো সৰিবৰ দ্বীপপুঞ্জ গঠিত হৈছে। প্ৰশান্ত মহাসাগৰত অৱস্থিত জাপান দ্বীপপুঞ্জ উত্তৰে আছে চাখালিন দ্বীপ, কুৰিল দ্বীপ আৰু ওৰ্টাক্স সাগৰ। দক্ষিণে আছে টাইৱান আৰু পূব চীন সাগৰ। পূবে আছে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিম দিশত আছে জাপান, কোৰিয়া আৰু ৰাছিয়া সাগৰ। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে? জাপান দেশৰ এটি ভৌগোলিক পৰিচয় দাঙি ধৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জাপান দেশখন দক্ষিণে 24 ডিগ্ৰী উত্তৰৰ পৰা উত্তৰলৈ 46 উত্তৰ অক্ষাংশ আৰু পশ্চিমে 143 পূবৰ পৰা পূবলৈ 146 দ্ৰাঘিমাংশলৈ বিস্তৃত হৈ আছে। জাপান দেশখনত প্ৰধানকৈ নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে। উত্তৰ দক্ষিণাকৈ জাপান দেশৰ দৈৰ্ঘ্য প্ৰায় 2400 কিলোমিটাৰ আৰু দেশখনৰ মাটিকালি হৈছে প্ৰায় 3,67,765 বৰ্গ কিলোমিটাৰ। 2007 চনৰ এক তথ্য মতে জাপানৰ জনসংখ্যা হৈছে 128 নিযুত। জনসংখ্যাৰ ক্ষেত্ৰত জাপানৰ স্থান পৃথিৱীৰ দেশসমূহৰ ভিতৰত দশম। জাপান দেশখনৰ 3/4 ভূমি পৰ্বতময় অৰ্থাৎ জাপানৰ প্ৰধান দ্বীপ 4টা ধেনুভেৰিয়া পৰ্বতমালা আগুৰি আছে। জাপান দ্বীপপুঞ্জৰ ভূতাত্ত্বিক গাঁথনি অতি জটিল আৰু ই অস্থিৰ অৱস্থাত আছে। জাপান দেশখন নবীন ভংগীল পৰ্বতেৰে গঠিত আৰু জাপানৰ পৰ্বত্য অঞ্চলত অসংখ্য জাগ্ৰত আৰু লুপ্ত জ্বালামুখী আছে। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে? জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ কি কি? মানচিত্ৰসহ প্ৰতিটো বিভাগেৰে ভূ-প্ৰকৃতিৰ সম্পৰ্কে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ হৈছে ক হকাইডো অঞ্চল, খ উত্তৰ পূব জাপান অঞ্চল, গ মধ্য জাপান অঞ্চল আৰু খ দক্ষিণ পশ্চিম জাপান অঞ্চল। উত্তৰ পূব জাপানৰ অঞ্চলক পুনৰ 2টা ভাগত ভাগ কৰা হৈছে, অন্ত অঞ্চল আৰু বহি অঞ্চল। আকৌ মধ্য জাপানৰ অঞ্চলক 2টা ভাগত ভাগ কৰা হৈছে, ফোচা মেগনা আৰু কণ্ট সমভূমি অঞ্চল। তলৰ মানচিত্ৰত জাপানৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা হ'ল। জাপানৰ উত্তৰ অংশত অৱস্থিত প্ৰধান দ্বীপ হকাইডোৰ গঠিত হৈছে হকাইডো অঞ্চল আৰু অঞ্চলটোৰ ভূ-প্ৰকৃতিৰ পৰ্বতময়। হকাইডো পৰ্বতমালাৰ মাজভাগত আছাহিদাকে শৃংখ অৱস্থিত আৰু এই পৰ্বতশ্ৰেণীৰ মাজৰ কেইবাটাও নদী গঠিত বিস্তৃত নিম্নভূমি পলসুৱা অঞ্চল আছে। এই অঞ্চলৰ 2খন উল্লেখযোগ্য সমভূমি হৈছে টকাচি আৰু কনচেন। ইয়াৰ টকাচি সমভূমি খণ্ডবহল বেদিকাযুক্ত আৰু কনচেন সমভূমিৰ উপৰিভাগ সাগৰীয় অৱক্ষেপণেৰে গঠিত। উত্তৰ পূব জাপান অঞ্চলটো হনচু দ্বীপৰ উত্তৰ অংশক লৈ গঠিত হৈছে। এই অঞ্চলত আও আৰু
উচু নামেৰে দুটা সমান্তৰাল পৰ্বত শ্ৰেণী আছে আৰু ইয়াৰ শৃংখলাবিলাকৰ উচ্চতা 1500 পৰা 2000 কিলোমিটাৰ ভিতৰত থাকে। এই অঞ্চলত সৰলবৰ্গীয় উদ্ভিদ, আগ্নেয়গিৰিৰ শৃংগ আৰু হ্ৰদ আদি আছে। উত্তৰ পূব জাপানৰ প্ৰশান্ত মহাসাগৰৰ অঞ্চলটো গভীৰ উপত্যকাই জাপান সাগৰীয় অঞ্চলৰ পৰা পৃথক কৰি ৰাখিছে। এই উপত্যকাৰ পূব দিশত পুৰণি শিলাৰে গঠিত টিকাকামি মালভূমি অৱস্থিত আৰু আগ্নেয় শিলেৰে গঠিত আবুকুমা মালভূমি আছে। উত্তৰ কিটাকামি আৰু আবুকুমা উপকূল অংশ থিয় গৰাযুক্ত এক উপকূলীয় সমভূমি অঞ্চল। মধ্য জাপান অঞ্চলটো হোনচু দ্বীপৰ মধ্যভাগত অৱস্থিত আৰু এই অঞ্চলত হোনচু পৰ্বত শ্ৰেণী, চিচিটো মেৰিয়ানা পৰ্বতমালা মিলিত হৈ জাপানৰ সৰ্বোচ্চ পৰ্বত্য অঞ্চলৰ সৃষ্টি কৰিছে। এই অঞ্চলত ফচা মেঘনা নামক এক উপত্যকাই পৰ্বত শ্ৰেণীক পৃথক কৰিছে। ইয়াৰ দক্ষিণ ফালে 3776 মিটাৰ ওখ মাউণ্ট ফুজি নামৰ এটা পৰ্বত শৃংগ আছে। মধ্য জাপানৰ দুটা উল্লেখযোগ্য সমভূমি হৈছে কাণ্টো আৰু নবি। এই সমভূমি অঞ্চলটোৰ মাজেদি বিভিন্ন নদী প্ৰবাহিত হৈ পলস সৃষ্টিৰ লগত প্ৰশান্ত মহাসাগৰৰ উপকূল প্ৰশান্ত প্লাৱন ভূমিৰ সৃষ্টি কৰিছে। দক্ষিণ পশ্চিম জাপানৰ অঞ্চলটো হোনচু দ্বীপৰ দক্ষিণ পশ্চিম অংশ চিকফু আৰু কিউছিউ দ্বীপক লৈ গঠিত হৈছে। পশ্চিমাকৈ থকা এক চুটিয়েই এই অঞ্চলৰ জাপানৰ সাগৰীয় অঞ্চলটোক প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা পৃথক কৰিছে। দক্ষিণ পশ্চিম জাপানৰ অধিকাংশই পুৰণি শিলেৰে গঠিত। এই অঞ্চলত বহুতো দ্বীপ আকৃতিৰ শিলাময় পাহাৰ আৰু ভগ্ন উপকূল আছে। চিকফু অঞ্চলৰ উপকূললৈকে বিস্তৃত হৈ থকা পৰ্বতৰ শাৰীবোৰক ঠেক পৰ্বত উপত্যকাবোৰেৰে পৃথক কৰি ৰাখিছে আৰু এই উপত্যকাবোৰ পলসেৰে ভৰি সাৰুৱা কৃষিভূমি হৈছে। দক্ষিণ পশ্চিম জাপানৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলটো পৰ্বতময় আৰু ইয়াৰ দক্ষিণ কিউছিউ অঞ্চলটোত সঘনাই আগ্নেয় উদগীৰণ ঘটে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, জাপানৰ ভূ-অৱয়বৰ এটি চমু বিৱৰণ দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, জাপান দেশত বিভিন্ন প্ৰকৃতিৰ ভূ-অৱয়ব দেখিবলৈ পোৱা যায়। জাপান দেশখন যদিও বহুতো সৰু ডাঙৰ দ্বীপৰ সমষ্টি, তথাপিও দেশখনৰ প্ৰায় 75% ভূমিয়েই পৰ্বতময়। নবীন ফংগিল পৰ্বতমালাৰে গঠিত জাপান দ্বীপপুঞ্জ এতিয়াও অস্থিৰ অৱস্থাত আছে আৰু ইয়াত অসংখ্য জাগ্ৰত আৰু লুপ্ত জ্বালামুখী আছে। জাপানৰ হকাইডো অঞ্চলত পৰ্বতৰ লগতেই কেইবাটাও নদী গঠিত বিস্তৃত পলসুৱা নিম্নভূমি, সমভূমি আৰু নদী উপত্যকা আছে। আকৌ জাপান দেশৰ উত্তৰ পূব অঞ্চলত অসংখ্য ভাঁজ আৰু চুটিৰ লগতেই পৰ্বত শ্ৰেণী আছে। জাপানৰ গেদীয় শিলেৰে গঠিত আৰু আগ্নেয় শিলেৰে গঠিত মালভূমি থকাৰ লগতেই থিয় গৰাযুক্ত উপকূলীয় সমভূমি দেখা যায়। মধ্য জাপানৰ অঞ্চলত সৰ্বোচ্চ পৰ্বত্য অঞ্চল থকাৰ লগতেই ওখ শৃংগ আৰু সমভূমি প্লাৱনভূমি আদি আছে। দক্ষিণ পশ্চিম জাপানৰ ভূ-অৱয়ব পুৰণি শিলেৰে গঠিত আৰু ইয়াৰ দ্বীপ আকৃতিৰ বহুতো শিলাময় পাহাৰ আৰু ভগ্ন উপকূলৰ লগত গ্ৰস্ত উপত্যকা আছে। অৰ্থাৎ জাপান দেশত পৰ্বত, পাহাৰ, সমভূমি, মালভূমি, বদ্বীপ, নদী উপত্যকা, শৃংগ আদি বিভিন্ন প্ৰকাৰৰ ভূ-অৱয়ব দেখিবলৈ পোৱা যায়। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, জাপান দেশখন জনসংখ্যাৰ ভিত্তিত পৃথিৱীৰ 10ম বৃহৎ দেশৰূপে পৰিচিত। জাপান দেশখন অতি জনবসতিপূৰ্ণ
610 খ্ৰীষ্টাব্দত জাপান দেশৰ জনসংখ্যা আছিল আনুমানিক 5 নিযুত আৰু এই জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আছে। 1880 চনত জাপান দেশৰ জনসংখ্যা হৈছিলগৈ 38 নিযুত আৰু 1945 চনত 72 নিযুত আৰু 1999 চনৰ লোকপিয়ল মতে এই জনসংখ্যা বৃদ্ধি পাই 127 নিযুত হয় আৰু 2007 চনৰ লোকপিয়ল মতে জনসংখ্যা বৃদ্ধি পাই প্ৰায় 128 নিযুত হয়। তলৰ তালিকাত জাপানৰ জনসংখ্যাৰ বৃদ্ধি দেখুওৱা হ'ল। জাপানৰ জনসংখ্যা বিতৰণৰ সকলো ঠাইতেই সমান নহয়। ইয়াৰ প্ৰধান কাৰণ হৈছে ভূ-প্ৰকৃতি আৰু জলবায়ুৰ তাৰতম্যৰ লগতে অৰ্থনৈতিক উন্নয়নত থকা বৈষম্য। জাপানৰ পৰ্বত্য অঞ্চলবোৰত বসবাস কৰা আৰ্থিক উন্নয়নৰ বাবে অনুপযোগী আৰু সেইবাবে এনে অঞ্চলবোৰত জনবসতি অতি পাতল। আনহাতে জাপানৰ নদী উপত্যকা, উপকূলীয় অঞ্চল আৰু সমভূমি অঞ্চলবোৰত কৃষি কাৰ্য, যোগাযোগ, পৰিবহণ, শিল্প উদ্যোগ আৰু যথেষ্ট সা-সুবিধা আছে আৰু সেয়ে এনে অঞ্চলবোৰত ঘন জনবসতিপূৰ্ণ। জাপানৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 338 জন, কিন্তু পৰ্বত্য অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব 100 জনতকৈও কম। তলৰ মানচিত্ৰত এনেবোৰ দেখুওৱা হ'ল। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, জাপানৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ কাৰণসমূহ উল্লেখ কৰা। তো উত্তৰত তোমালোকে লিখিবা, জাপানৰ জনসংখ্যাৰ ঘনত্ব সকলো ঠাইতে সমান নহয়। নদী উপত্যকা আৰু উপকূলীয় অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব অধিক আৰু তাৰ বিপৰীতে পৰ্বত্য অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব কম। জনসংখ্যাৰ ঘনত্বৰ তাৰতম্য প্ৰধান কাৰক হৈছে ভূ-প্ৰকৃতিৰ পাৰ্থক্য, জলবায়ুৰ তাৰতম্য আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ বৈষম্য। জাপানৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 338 জন আৰু ইয়াৰ বিপৰীতে পৰ্বত্য অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব 100 জনতকৈও কম। আকৌ কৃষিভিত্তিক সমতল অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব 100ৰ পৰা 800 জনৰ ভিতৰত থাকে আৰু ঔদ্যোগিক অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 800 জনৰ অধিক। জাপানৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ আন এক প্ৰধান কাৰণ হৈছে দ্ৰুত হাৰত হোৱা ঔদ্যোগিকৰণ আৰু নগৰীকৰণ। দ্ৰুত ঔদ্যোগিকৰণৰ ফলস্বৰূপে দেশত কৃষি উৎপাদন হ্ৰাস পাইছে আৰু কৃষিৰ সৈতে জড়িত লোকসকলৰ নগৰত থকা উদ্যোগক প্ৰব্ৰজন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে নতুন নতুন চহৰ নগৰ জন্ম হৈছে। ঔদ্যোগিকৰণৰ ফলত গাঁৱলীয়া জনসংখ্যা হ্ৰাস পাইছে আৰু নগৰীকৰণৰ যোগেদি নগৰীয়া জনসংখ্যাৰ পৰিমাণ বৃদ্ধি পাইছে আৰু এই জনসংখ্যা ঘনত্বৰ তাৰতম্য অনাত সহায়ক হৈছে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, জাপানৰ অৰ্থনীতিত কৃষিৰ অপৰিসীম গুৰুত্ব আছে। দেশখনৰ মুঠ মাটিকালি মাত্ৰ 17% ভূমি কৃষি কাৰ্যৰ অন্তৰ্গত। জাপানৰ বাণিজ্যিক ভিত্তিত আধুনিক পদ্ধতিৰে কৃষি কাৰ্য সম্পাদন কৰা হয় বাবে কৃষি উৎপাদনত অধিক আৰু মানদণ্ড উচ্চ। প্ৰাচ্যৰ দেশসমূহৰ ভিতৰত জাপানৰ কৃষি কাৰ্যৰ উন্নতম মানদণ্ড আছে। জাপানৰ প্ৰতি হেক্টৰ কৃষিভূমিৰ উৎপাদনৰ হাৰ সৰ্বোচ্চ। পৰ্বত পাহাৰ স্থিতি আৰু জনসংখ্যা ঘনত্ব হোৱা বাবে জাপানৰ কৃষি ক্ষেত্ৰবোৰ আকাৰত অতি ক্ষুদ্ৰ। জাপান কেৱল বিজ্ঞানসন্মত পদ্ধতিৰে গহন কৃষি অধিকত পৰিমাণে কৰা হয় আৰু মাত্ৰাধিক পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি কৃষিভূমিৰ উৎপাদিকা শক্তি বৃদ্ধি কৰা হয়। জাপানৰ এই প্ৰাকৃতিক অসমান হোৱাৰ বাবে কৃষি কাৰ্য বিভিন্ন প্ৰকাৰে সম্পাদন কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে বেদিকা কৃষি, মিশ্ৰ কৃষি, অন্তঃপ্ৰৱেশিকা কৃষি আৰু ঝুম খেতি।
জাপান দেশৰ প্ৰধান কৃষি শস্য হৈছে ধান দেশখনৰ মুঠ কৃষিভূমিৰ প্ৰায় 2/3 ভূমিত ধান খেতি কৰা হয় আৰু মুঠ জনসংখ্যাৰ 6% লোক কৃষি কাৰ্যৰ নিয়োজিত হৈ থাকে উদ্যোগ প্ৰধান অঞ্চল হিচাপে পৰিচিত জাপান দেশখনত অতি কম ভূমিত বৈজ্ঞানিক পদ্ধতিৰে কৃষি কাৰ্য সম্পাদন কৰি অধিক পৰিমাণে উৎপাদন কৰা হয় সেয়ে জাপানৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব নুই কৰিব নোৱাৰি তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে মানচিত্ৰৰ সহায়ত জাপানৰ প্ৰধান কৃষি অঞ্চলৰ দেখুৱা আৰু প্ৰতিটো অঞ্চলৰ মূল বৈশিষ্ট্যসমূহ লিখা তো তোমালোকে বহিত মানচিত্ৰখন চাই লবা তাৰ পিছত তোমালোকে লিখিবা কি জাপান দেশৰ প্ৰধান কৃষি অঞ্চল হৈছে ক পুৰণি জাপান অঞ্চল আৰু খ হকাইডো অঞ্চল পুৰণি জাপান অঞ্চলৰ পুনৰ 3 ভাগত বিভক্ত কৰা হৈছে সেয়া হল অন্তৰ্বৰ্তী অঞ্চল 2 পৰিধীয় অঞ্চল আৰু 3 সীমামূৰীয়া অঞ্চল অন্তৰ্বৰ্তী অঞ্চলটক পুনৰ কেইটামান সৰু সৰু অঞ্চলত ভাগ কৰা হৈছে সেইবোৰ হল চিনকি অঞ্চল উত্তৰ কিউছিউ অঞ্চল আৰু চুকিউ অঞ্চল 4 টকাই অঞ্চল আৰু 5 পশ্চিম কাণ্টো অঞ্চল 6 টোসান অঞ্চল আৰু 7 হাকুৰিকো অঞ্চল তাৰ পিছত জাপানৰ কৃষি অঞ্চল পুৰণি জাপান অঞ্চলটো জাপানৰ মাজভাগত অৱস্থিত এই অঞ্চলত মূল বৈশিষ্ট্য হৈছে ইয়াৰ কৃষি ক্ষেত্ৰৰ সৰুবৰ এই অঞ্চলবোৰৰ জলবায়ু কৃষিৰ অনুকূল সেয়ে বছৰৰ 2-3টা খেতি কৰা হয় কৃষিৰ প্ৰাচুৰ্যৰ কাৰণ অঞ্চলটো ঘনবসতিপূৰ্ণ এই অঞ্চলত বাণিজ্যিক ভিত্তিক বিভিন্ন ফল-মূল শাক-পাচলি ফুল আদি উৎপাদন কৰাৰ লগতে গাখীৰ আৰু মাংসৰ বাবে পশুপালন কৰা হয় অঞ্চলটো পাহাৰৰ নামনিত বেদিকা প্ৰণালীৰ কৃষি কাৰ্য কৰা হয় আৰু সমতল ভূমিত প্ৰচুৰ পৰিমাণে ধান খেতি কৰা হয় তাৰ পিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চলসমূহ কি জাপানৰ মানচিত্ৰৰ এই ঔদ্যোগিক অঞ্চলসমূহত দেখুৱাই প্ৰতিটো অঞ্চলৰে সমূহ বিৱৰণ দিয়া তো তোমালোকে জাপানৰ মানচিত্ৰটো চাই লোৱা তাৰ পিছত এতিয়া জাপানৰ ঔদ্যোগিক অঞ্চল তো হৈছে টকিঅৰ পৰা কিউছিউ পৰ্যন্ত প্ৰায় 100 কিলোমিটাৰ বিস্তৃত জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চলসমূহ হৈছে ক টকিঅ ইয়াকোহামা অঞ্চল খত কি আছে ওসাকা কেৱে কিয়োটো অঞ্চল গ নগোৱা অঞ্চল আৰু খ উত্তৰ কিউছিউ অঞ্চল টকিঅ ইয়াকোহামা ঔদ্যোগিক অঞ্চলটোত কাণ্টো সমভূমি অৱস্থিত আৰু এই ইনচু দ্বীপৰ টকিঅ উপসাগৰৰ উপকূলীয় এলেকাটো আৱৰি আছে এই অঞ্চলটো বিভিন্ন প্ৰকাৰৰ উদ্যোগ আৰু তাৰ ভিতৰত লো-তীখাৰ জাহাজ নিৰ্মাণ উদ্যোগ আৰু উৰাজাহাজ নিৰ্মাণ উদ্যোগ ৰাসায়নিক উদ্যোগ বয়ন উদ্যোগ যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আদি উল্লেখযোগ্য জাপানৰ মুঠ ঔদ্যোগিক উৎপাদনৰ 30% এই উদ্যোগৰ অঞ্চলৰ পৰা আহে তাৰ পিছত ওসাকা কেৱে কিয়োটো উদ্যোগ অঞ্চলটোৰ ওসাকা উপসাগৰৰ উপকূলত ভাগত অৱস্থিত আৰু এই অঞ্চলটোত কিনকি সমতল ভাগ আৱৰি আছে উপসাগৰীয় জল পৰিবহণ সমতল আৰু সুচল ৰেল পৰিবহণ আৰু দ্ৰুত নগৰীকৰণে কিনচি অঞ্চলটো উদ্যোগ কেন্দ্ৰ গঢ়ি উঠা সহায় কৰিছে এই অঞ্চলটোত পৰম্পৰাগত বয়ন আৰু হস্তশিল্পৰ লগতে ৰেচন শিল্প লো-তীখাৰ উদ্যোগ খনিজ তেল উদ্যোগ জাহাজ আৰু উৰাজাহাজৰ নিৰ্মাণৰ উদ্যোগ আৰু ৰাসায়নিক উদ্যোগ কেন্দ্ৰ আদি আছে তাৰ পিছত নাগোৱা উদ্যোগ অঞ্চলটো হিনচু দ্বীপৰ পূব অংশত অৱস্থিত এই উদ্যোগৰ অঞ্চলটো পাট শিল্প ঊণ কপাহী বয়ন শিল্পৰ বাবে বিখ্যাত নগোৱা উদ্যোগ অঞ্চলটো জাপানৰ
ভেড্ৰট নামে পৰিচিত। উত্তৰ কিউচিউ উদ্যোগ অঞ্চলটো কিউচিউ দ্বীপৰ উত্তৰ অংশ আগুৰি আছে। এই অঞ্চলটোত কয়লাৰ প্ৰচুৰ্যৰ বাবে বহুতো লো-তীখাৰ উদ্যোগ, জাহাজ নিৰ্মাণ উদ্যোগ, চিমেণ্ট উদ্যোগ আৰু যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ গঢ়ি উঠিছে। এই অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰসমূহ হৈছে য়াৱাটা, নাগাচাকি, চিমনোচেকি আদি। তাৰপিছত 10 নম্বৰত দিয়া আছে চমু কি টোকা লিখিব দিছে। তো ইয়াত কত কি কৈছে জাপানৰ দ্বীপসমূহ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জাপান দেশখন প্ৰশান্ত মহাসাগৰ উত্তৰ অংশত থকা বহুতো সৰু ডাঙৰ দ্বীপৰ সমষ্টি। জাপানৰ প্ৰধান দ্বীপসমূহ হৈছে হকাইডো দ্বীপ, হনচু দ্বীপ, চিক্কু দ্বীপ, কিউচিউ দ্বীপ। ইয়াৰ উপৰিও ৰিউকিউ দ্বীপকে ধৰি জাপান দেশত অজস্ৰ সৰু সৰু দ্বীপ আছে। জাপান দ্বীপসমূহৰ ভিতৰত বৃহত্তম দ্বীপ হৈছে হনচু দ্বীপ। তাৰপিছত খ হকাইডো অঞ্চলৰ ভূ-প্ৰকৃতি। হকাইডো অঞ্চলটো জাপানৰ একেবাৰে উত্তৰ অংশত থকা প্ৰধান নদী হকাইডোৰে গঠিত। হকাইডো অঞ্চলৰ ভূ-প্ৰকৃতিৰ পৰ্বতময় হকাইডো পৰ্বতমালাৰ মাজভাগত আছাহিকাডে শৃংগ অৱস্থিত। পৰ্বত শ্ৰেণীৰ মাজত কেইবাটাও নদী গঠিত বিস্তীৰ্ণ পলসুৱা নিম্নভূমি অঞ্চল আছে। সমভূমি অঞ্চলৰ অন্তৰ্গত টকাচি সমভূমি খণ্ড বহল বেদিকাযুক্ত আৰু প্ৰশান্ত মহাসাগৰীয় উপকূলৰ অৱস্থিত। কনচেন সমভূমিৰ উপৰিভাগ সাগৰীয় অৱক্ষেপণেৰে গঠিত। হকাইডো অঞ্চলৰ উপকূলীয় অঞ্চল কিছু পৰিমাণে ওখ চাপৰ। তাৰপিছত গত কি কৈছে জাপানৰ উদ্যোগীকৰণ আৰু অৰ্থনৈতিক উন্নয়ন। জাপানৰ উদ্যোগ আৰু বিভিন্ন সেৱাৰ বিকাশ অতিকৈ ব্যাপক। জাপানৰ মাটিকালিৰ এক বিস্তৃত অংশ বিভিন্ন ধৰণৰ উদ্যোগ আগুৰি আছে আৰু ইয়াৰ উদ্যোগ অঞ্চল অতি প্ৰশস্ত। দেশখনৰ উদ্যোগ অঞ্চল টকিঅ'ৰ পৰা উত্তৰ কিউচিউ পৰ্যন্ত প্ৰায় 1000 কিলোমিটাৰ দীঘল। ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়। সমগ্ৰ জাপানৰ ভিতৰত মধ্য জাপানৰ টকিঅ', ইয়োকোহামা আৰু দক্ষিণ-পশ্চিম জাপানৰ কুৱেওকুচা অঞ্চলত দ্ৰুত গতিত উদ্যোগীকৰণ হৈছে। জাপানৰ দ্ৰুত উদ্যোগীকৰণৰ ফলত বহুতো অঞ্চল কৃষি উৎপাদনৰ গুৰুত্ব হ্ৰাস পাইছে আৰু লোকবোৰ উদ্যোগত নিয়োজিত হৈছে। সম্প্ৰতি জাপান হৈছে জাহাজ নিৰ্মাণ, মটৰগাড়ী নিৰ্মাণ, তীখা উৎপাদন, উচ্চমানৰ প্ৰযুক্তি নিৰ্মাণ, নানা ধৰণৰ ইলেক্ট্ৰনিক যন্ত্ৰপাতি উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ জৰিয়তে দেশখনৰ দ্ৰুত অৰ্থনৈতিক উন্নয়ন সম্ভৱ হৈছে। জাপান দেশৰ মুঠ ৰপ্তানি দ্ৰব্যৰ 81% ঔদ্যোগিক উৎপাদনৰ সামগ্ৰী আৰু দেশৰ মুঠ আয় 40% উদ্যোগ খণ্ডই নিৰূপণ কৰে। এনেদৰে জাপানৰ দ্ৰুত উদ্যোগীকৰণৰ দেশখনক অৰ্থনৈতিক দিশত অগ্ৰসৰ হোৱাত সহায় কৰিছে আৰু দেশখন উন্নত দেশৰূপে চিহ্নিত হৈছে। তাৰপিছত খ জাপানৰ বেদিকা কৃষি। জাপানৰ ভূখণ্ড সমান নোহোৱাৰ বাবে ইয়াত বেদিকা কৃষি পদ্ধতিৰেও কৃষি কাৰ্য কৰা হয়। পুৰণি জাপানৰ অঞ্চলৰ অন্তৰ্বৰ্তী অঞ্চলৰ পাহাৰবোৰৰ নামনিত বেদিকা পদ্ধতিৰে খেতি কৰা হয়। বেদিকা কৃষিৰ ভিতৰত প্ৰধানকৈ নানাবিধ ফল-মূল, শাক-পাচলি আৰু ফুল আদি উৎপাদন কৰা হয়। আকৌ চিনকি অঞ্চলবোৰত কিছু ঠাইত বেদিকা পদ্ধতিৰে ফল-মূল, মিঠা আলু আৰু প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হয়। তাৰপিছত দিয়া আছে কি টকিঅ' ইয়োকোহামা উদ্যোগৰ অঞ্চল। জাপানৰ টকিঅ' ইয়োকোহামা ঔদ্যোগিক অঞ্চলটোত হিনচু দ্বীপ টকিঅ' উপসাগৰৰ উপকূলীয় এলেকাটো আগুৰি আছে। এই অঞ্চলটো সমভূমি অৱস্থিত হোৱাৰ বাবে উদ্যোগ প্ৰতিষ্ঠাৰ বাবে বিশেষভাৱে উপযুক্ত। এই অঞ্চলটোত বিভিন্ন প্ৰকাৰৰ উদ্যোগ গঢ়ি উঠিছে। এই উদ্যোগ অঞ্চলৰ উল্লেখযোগ্য উদ্যোগসমূহ হৈছে লো-তীখাৰ উদ্যোগ, জাহাজ নিৰ্মাণৰ উদ্যোগ, উৰাজাহাজ
নিৰ্মাণৰ উদ্যোগ, ৰাসায়নিক উদ্যোগ, বয়ন উদ্যোগ, যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আদি। এই উদ্যোগ অঞ্চলৰ 25খনৰো অধিক সৰু ডাঙৰ নগৰ আৰু এই নগৰ মহানগৰবোৰৰ বিভিন্ন ধৰণৰ শিল্প উদ্যোগ আছে। এই অঞ্চলৰ বহুতো জলবিদ্যুৎ উৎপাদনৰ কেন্দ্ৰ আছে। দেশৰ মুঠ ঔদ্যোগিক উৎপাদনৰ প্ৰায় 30% এই উদ্যোগৰ অঞ্চলতে আগবঢ়া। তাৰপিছত চব দিয়া আছে কি জাপানৰ উপকূল অঞ্চল। উত্তৰ পূব জাপানৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত এক গভীৰ উপত্যকাই জাপান সাগৰীয় উপকূল অঞ্চলৰ পৰা পৃথক কৰিছে। এই উপত্যকা অঞ্চলৰ দক্ষিণৰ উপকূল ভাগ ঠেক আৰু উপকূল অংশ ভূ আন্দোলনৰ ফলত তললৈ বহি গৈ গভীৰ ভগ্ন উপকূল সৃষ্টি কৰিছে। জাপানৰ উত্তৰৰ কিটাকামি আৰু আবুকুমা উপকূল অংশ থিয় গৰাযুক্ত। জাপানৰ উপকূল অঞ্চলৰ সমূহৰ ভূমিভাগ সাৰুৱা আৰু অধিকাংশ সমতল ভূমি হোৱা কৃষি কাৰ্যৰ উপযোগী হৈছে। লগতে যোগাযোগ আৰু পৰিবহনৰ সুব্যৱস্থা থকাৰ কাৰণে বৃহৎ বৃহৎ উদ্যোগ গঢ়াত সহজ হৈছে। জাপানৰ উপকূল অঞ্চলৰ ঘৰ-দুৱাৰ নিৰ্মাণ, বাট-পথ নিৰ্মাণত যথেষ্ট সুবিধা আছে। সেয়ে এই অঞ্চলৰ জনবসতি অধিক হয়। জাপানৰ উপকূল অঞ্চলৰ ভূ-প্ৰকৃতিৰ জলবায়ু আৰু মানুহৰ বসবাসৰ উপযোগী আৰু সেয়ে উপকূলীয় অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব অধিক। তাৰপিছত চত দিয়া আছে কি জাপানৰ হোনচু দ্বীপ অঞ্চল। জাপানৰ হোনচু দ্বীপ অঞ্চলটো এক বৃহৎ দ্বীপ অঞ্চল আৰু ই দেশখনৰ 3/4 ঠাই আগুৰি আছে। হোনচু দ্বীপৰ উত্তৰ অংশক লৈ উত্তৰ পূব জাপানৰ অঞ্চল গঠিত হৈছে। এই অঞ্চলৰ কেইবাখনো প্ৰধান নগৰ হৈছে আওমৰি, আকিতা, মাৰিওকা, হাচিনোহে, চিগুই, কৰিয়ানা, জামাগাটা আদি। আকৌ হোনচু দ্বীপৰ মধ্য অংশলৈ মধ্য জাপানৰ অঞ্চল গঠিত হৈছে। এই অঞ্চলত হোনচু পৰ্বত শ্ৰেণী আৰু চেচিটো মেৰিয়ানা পৰ্বতমালা মিলিত হৈ জাপানৰ সৰ্বোচ্চ পৰ্বত অঞ্চলৰ সৃষ্টি কৰিছে। হোনচু দ্বীপৰ দক্ষিণ অংশলৈ গঠিত হৈছে দক্ষিণ পশ্চিম জাপান অঞ্চল। হোনচু দ্বীপ অঞ্চলৰ আন কেইটামান উল্লেখযোগ্য মহানগৰ হৈছে ইয়াকামাহা, টকিঅ', কাৱাচাকি, নাগায়া, টয়ামা আদি। জাপান দ্বীপসমূহৰ ভিতৰত হোনচু দ্বীপ বৃহত্তম। তাৰপিছত বৰ্গজত দিয়া আছে জাপানৰ খনিজ সম্পদ। খনিজ সম্পদত জাপান দেশ অধিক সম্পদশালী নহয় যদিও কিছু পৰিমাণে এই দেশত খনিজ সম্পদ পোৱা যায়। জাপানৰ উত্তৰ কিউচি উদ্যোগ অঞ্চলত প্ৰচুৰ পৰিমাণে কয়লা, চূণশিল, লৌহ, তীখা আদি খনিজ সম্পদ আছে। এই সম্পদসমূহৰ প্ৰচুৰতাৰ বাবে এই অঞ্চলত লৌহ, তীখা উদ্যোগ, চিমেণ্ট উদ্যোগ আদি গঢ়ি উঠিছে। উদ্যোগৰ বাবে আৱশ্যকীয় কেঁচামাল আৰু খনিজ সম্পদ জাপানে বিদেশৰ পৰা আমদানি কৰে।